নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে সোনকালে ধনী হোৱাৰ কেইটামান সহজ উপায় আজি আপোনালোকক জনাবলৈ লৈছো। এই উপায়সমূহ কৰাৰ আগতে মনত ৰাখিব নিজৰ যি কৰ্তব্য দায়িত্ব আছে সেয়া কিন্তু সম্পূৰ্ণকৈ ভালদৰে পালন কৰিব। ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব। লগতে এই উপায়সমূহ কৰিব। উপায়সমূহ হৈছে গা ধুওঁতে যদি পাৰে গা ধোৱা পানীত সদায় হাতৰ অনামিকা আঙুলিৰে পানীখিনি চুই এটা ত্ৰিভুজ বনাই তাৰ ভিতৰত শ্ৰিং লিখি গা ধুব। দ্বিতীয়তে গা ধুই সদায় বুঢ়া আঙুলিৰ সন্মুখৰ ঠাইখিনিত গোলাপৰ আঁতৰ লগাব দুইখন হাততে। এঞ্জেল নম্বৰ 520 সদায় গাৰ বাওঁ দিশত লিখিব, আনে নেদেখাকে সেউজীয়া বা ৰঙা বা নীলা ৰঙেৰে। নিজে সদায় গা ধুই পৰিষ্কাৰ হৈ থকাৰ লগতে ঘৰৰ প্ৰধান দৰজাৰ মুখ, উত্তৰ পূব দিশ আৰু দক্ষিণ পূব দিশ সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব। দক্ষিণ পূব দিশত কোনো ধৰণৰ গাঁত বা ভঙা বস্তু নাৰাখিব। লগতে পানীৰ টেংকিও দক্ষিণ পূব দিশত নাৰাখিব ঘৰত। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।